আমাৰ দৃষ্টিভংগী স্পষ্ট। ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশীৰ নাম, বিদেশী মুছলমান হওক, হিন্দু হওক, খ্ৰীষ্টিয়ান হওক, শিখ হওক, বৌদ্ধ হওক, পাৰ্চী হওক, নাম কাটিব লাগিব। আৰু আমাৰ যিটো দেশজুৰি ইণ্টেনচিভ স্পেচিয়েল ৰিভিজনত যিটো কাম কৰি আছে, ইণ্টেনচিভ ৰিভিজনত যিটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনত কৰি আছে, যে কোনোবা এগৰাকী ভোটাৰৰ নাম বিহাৰতো আছে আৰু অসমত যদি ব্যৱসায় কৰি আছে, ভোটাৰ তালিকাত তেওঁৰ নাম সোমাব বিচাৰিছে, তেওঁৰ পৰিয়ালৰ আন মানুহৰ নাম সোমাব বিচাৰিছে, ২৬ৰ নিৰ্বাচনত সেই মানুহগৰাকী আৰু তেওঁলোকৰ মানুহক আনি ইয়াত ভোট দিয়াব খুজিছে। পদপথৰ ব্যৱসায়ী আন বিহাৰ, উত্তৰ প্ৰদেশ বা বেলেগ ৰাজ্যৰ মানুহ যিসকল কিবা কিবি সূত্ৰে অসমত আছে, তেওঁলোকৰ নাম সোমোৱাই বা বেলেগ এটা সমষ্টিৰ মানুহৰ নামো, যদি ধৰি লওক ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মানুহৰ এগৰাকীৰ নাম নি তেওঁক দুলীয়াজানতো তেওঁৰ নাম সোমাব খুজিছে। এই যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ বাধা দিব লাগিব আৰু এই ষড়যন্ত্ৰ বন্ধ কৰিব লাগিব। এইটোত আমাৰ স্পষ্ট দৃষ্টিভংগী আছে আৰু এই ক্ষেত্ৰত আমিও সকলোৱে খুব ভালকৈ নিৰীক্ষণ কৰি আছোঁ। আমাৰ কাৰণে অসম চুক্তি, গীতা, কোৰাণ আৰু বাইবেল। অসম চুক্তিয়ে কৈছে যে বিদেশী চিনাক্তকৰণ কৰিব লাগিব, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগিব আৰু তেওঁলোকক বহিষ্কাৰ কৰিব লাগিব। অসম চুক্তিৰ ৫ নম্বৰ দফাই কৈছে। আৰু সেই বিদেশীসকলৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ'ল ৭১ চনৰ ২৫ মাৰ্চ। গতিকে বিদেশীক চিনাক্তকৰণ কৰি বিতৰণ কৰাৰ দায়িত্ব চৰকাৰৰ। আমি কোনো বিদেশীৰ বোজা অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। বিদেশীৰ চৰণীয়া পথাৰ অসম নহয়, বিদেশীৰ ডাষ্টবিন অসম নহয়। বিদেশীৰ প্ৰতি প্ৰেম ভালপোৱা যদি থাকে, মোদী ডাঙৰীয়াৰো যদি আছে গুজৰাটলৈ লৈ যাওক, বেলেগৰো যদি আছে বেলেগলৈ লৈ যাওক, বেলেগ ৰাজ্যলৈ লৈ যাওক। আমি অসমে আৰু বিদেশীৰ বোজা ল'ব নোৱাৰোঁ। অসমৰ যিসকল ভূমিপুত্ৰ, থলগিৰি, খিলঞ্জীয়া অসমীয়া মানুহ যিসকল আছে, অসম চুক্তিৰ ৬ নম্বৰ দফা মৰ্মে য'ত অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰা হৈছে, সেই মৰ্মে যাক সাংবিধানিক ন্যায়িক যিটো সুৰক্ষা দিব লাগে, সেই সুৰক্ষা দিবৰ কাৰণে অসম চুক্তিৰ ৬ নম্বৰ দফা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব।